নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ ৰেলৱে ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে ৯৯৭০টা পদ এই পদবিলাকত আবেদন কৰিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশন কিমান লাগিব কেতিয়াৰ পৰা এপ্লাই হৈছে এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে আৰু আমাৰ গুৱাহাটীৰ বাবে কিমান ভেকেন্সি আছে সকলোবিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত এপ্লাই কৰা লিংক আৰু ফুল ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজেও চেক কৰিব পাৰিব নাইবা আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com তাতে গৈ পিনে আপোনালোকে ৰেলৱে এই পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব indiajobsupdate.com আপোনালোকক মই স্ক্ৰিনতে দেখাই দিছো ইয়াতে আপোনালোকে ক্লিক কৰি এপ্লাই কৰিব পাৰিব এই ৰেলৱে পদবিলাকত এটা ৰেলৱে পদবিলাকত এপ্লাই কৰিবলৈ হলে কি কি লাগিব সকলোবিলাকৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সো বন্ধুবান্ধী বিসকল এখিনি পদ মুকলি কৰা হৈছে ৰেলৱে আৰআৰবি এএলপি ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড আৰআৰবি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 19 মে লৈকে এপ্লাই কৰিব পাৰিব টোটাল পদ মুকলি কৰা হৈছে ৯৯৭০টা পদ পোষ্ট নেম হৈছে এসিস্টেন্ট লোকো পাইলট এএলপি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে স্যালাৰি 19900 ৰ পৰা ষ্টাৰ্টিং হ'ব অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে indianrailway.gov.in নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট এই পদবিলাকৰ ইতিমধ্যে এপ্লাই চলি আছে 12 এপ্ৰিলৰ পৰা ইতিমধ্যে এই পদবিলাকৰ এপ্লাই চলি আছে আৰু এপ্লাই ডেট বহাই দিয়া হৈছে 19 মে লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ হাতত খুবেই কম আপোনালোকৰ হাতত মাত্ৰ 8 দিন আছে আজি 11 মে হলে আৰু আপোনালোকৰ 19 মে তাৰিখে পদবিলাকৰ লাষ্ট ডেট আৰু পেমেন্ট কোটা লাষ্ট ডেট হৈছে 21 মে তাপা নেক্সট আপোনালোকৰ যদি কিবা এপ্লিকেশন ফৰ্মখন যদি কিবা ভুল হৈছিল তেতিয়াহলে আপোনালোকে মডিফাই কৰিব পাৰিব 22 আৰু 31 মে 2025 ৰ ভিতৰত তাপা নেক্সট হৈছে ৰেলৱে এএলপি ৰিক্ৰুটমেন্ট 2025 ৰ এজ লিমিট ইয়াতে এপ্লাই কৰিবলৈ হলে মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 30 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ ওবিসি মইসি বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হৈছে তাপা নেক্সট হৈছে ৰেলৱে আৰআৰবি এএলপি এডুকেশন কোৱালিফিকেশন ইয়াতে এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাস কৰিব লাগিব আৰু লগতে আইটিএ সাৰ্টিফিকেট থাকিব লাগিব আইটিএ সাৰ্টিফিকেট আপোনালোকে এনসিভিটি বা এসসিভিটি হলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াতে কিছুমান আপোনালোকৰ টেট দিয়া আছে এই টেটখিনি ভিতৰতে আপোনালোকৰ আইটিএ হ'ব লাগিব এই বিষয়ে আপোনালোকে গম পালে মেট্ৰিক পাস উইথ আপোনালোকৰ আইটিএ থাকিব লাগিব এনসিভিটি বা এসসিভিটি এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট হৈছে নেম অফ পোষ্ট এসিস্টেন্ট লোকো পাইলট এএলপি বাবে এখিনি পদ মুকলি কৰা হৈছে টোটাল পদ মুকলি কৰা হৈছে ৯৯৭০টা পদ আৰু লগতে আমাৰ অসমৰ মানে গুৱাহাটীত আছে প্ৰায় 30 ভেকেন্সি 30টা ভেকেন্সি আমাৰ গুৱাহাটীৰ কাৰণে আছে এই বিষয়ে আপোনালোকে গম পালে স্যালাৰি বিষয়েও আপোনালোকে গম পাইছে 19900 ৰ পৰা স্টাৰ্টিং হ'ব তাপা নেক্সট হৈছে আপোনালোকৰ আৰআৰবি এএলপি এপ্লিকেশন ফিস ইয়াতে ইউআৰ ওবিসি ইডব্লিউএছ বিলাকে 500 रुपीस পেমেন্ট কাটিব লাগিব এসসি এসটি এক্স সাৰ্ভিসমেন ফেমিলি বিলাকে 250 रुपीस পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে আপোনালোকৰ পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব হাউ টু এপ্লাই আৰআৰবি এএলপি ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট আছে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে 19 মে ভিতৰত আপোনালোকে এপ্লাই কৰিলো ইয়াতে এপ্লাই কৰা লিংকো দিয়া আছে টোটাল আমাৰ গুৱাহাটীৰ কাৰণে আছে 30 ভেকেন্সি টোটাল পদ মুকলি কৰা হৈছে ৯৯৭০টা ভেকেন্সি এপ্লাই কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন মেট্ৰিক পাস উইথ আইটিএ থাকিব লাগিব এনসিভিটি বা এসসিভিটি সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ